জুবিন দা জয় আই অসম। জয় জুবিন দা জয় আই অসম। কেনেকুৱা সন্ধিয়া সময়ত ঘূৰি? বিৰাট মজা, বহুত মজা লাগিছে ন? সঁচাকে এইটো টাইমত মানে ওলাই আহি কিবা এটা ভাল লাগে, কি মজা মানে কিবা এটা বেলেগে ফিল আহিছে এইবি। এনেকুৱা লাগিছে যেন গাঁৱত যে সেই বাঁহ তলবোৰ থাকে না, সেই বাঁহ তলত থকা সেই ৰাস্তাটো ঘূৰি ফুৰা যেন লাগিছে মানে। হয় কিন্তু তাতে গান লগাই লৈছো মোবাইলত। চাওক আৰু বহুত ভাল লাগিছে ন? মানে একদম মানে ভাষাৰে বুজাব নোৱাৰি, এনেকুৱা ভাল লাগিছে নহয়। চাও এতিয়া সন্ধিয়া হৈছে আৰু বৰষুণ দিছিলে ন দিনত। কিন্তু যিয়ে নহওক বহুত ভাল লাগিছে ব্ৰ। চাওক কেনেকুৱা আন্ধাৰত একদম জুবিন দাৰ গান শুনি মানে ৰোমান্টিক এটা ফিল কৰিছো। চাওক মানে জুবিন দাৰ গান, বুজি পোৱা একদম কবলৈ ভাষা নাই। কাৰণ জুবিন দাটো আমাৰ মাজত নাই, কিন্তু জুবিন দাৰ গানক আমাৰ অন্তৰত মানে জীয়াই ৰাখিব লাগিব নেকি? কি কোৱা? তাকে কলাকে হাঁহিছে তাকে দেখি পচুৱা বলিছে। কি কৰম মানে জুবিন দাৰ গান শুনি নিজকে ৰখাব পৰা নাই, মানে নাচিবলৈ মন গৈছে। কি কম চাওক এই মৌচমটোত, মৌচম বুলি নকওঁ বাৰু, এইটো এতিয়া সন্ধিয়া হৈ গৈছে। কেনেকুৱা লাগিছে তোমাৰ? বিৰাট মজা, বিৰাট ন? মোৰতো বহুত ভাল লাগিছে। অলপ ফিল ললো জুবিন দাৰ গান শুনি শুনি। আপোনালোকে সন্ধিয়া সময়ত অলপ বন্ধুৰ লগত অলপ ঘূৰিব লাগে, হওক মৰ্ণিং হওক, অলপ ঘূৰি ফুৰা কৰক, স্বাস্থ্যটো ভাল লাগিব। আৰু চাওক কিন্তু আন্ধেৰা হৈছে, আমাৰ ফিল অহা নাই যে সন্ধিয়া হৈছে বুলি। একো ফিলে অহা নাই যে সন্ধিয়াত আমি ঘূৰি আছো। যি হয় হ'ব, কিন্তু বাছ ঘূৰিব লাগে। এই সন্ধিয়া সময়ত কি জুবিন দাৰ গানৰ লগত সন্ধিয়া মানে কি কবা, জুবিন দাৰ গান শুনি এনেকুৱা ভাল লাগিছে। আৰু এনেকুৱা টাইমত মানে এনেকুৱা এটা মুভমেণ্ট ন, মানে কি কবা, কি মানে এটা ফিল লাগিছে গম পাইছে নে? ৰোমান্টিক এটা ফিল হয় কিন্তু দেই। চাওক আপোনালোকে এবাৰ চাই লওক একদম কি কেনেকুৱা লাগিছে গম পাইছে নে? কেনেকুৱা ব্ৰ? যেতিয়া মানে আমি কলেজ গৈ আছিলো ন, যেতিয়া মানে আমি পঢ়ি আছিলো ন, স্কুলীয়া জীৱন যে, মানে গানটো শুনি তেনেকুৱা এটা ফিল আহিছে গম পাইছে নে? হয়নে? আৰু কি ধুনীয়া বতৰ, মানে নিজা পৰিৱেশ, মানে একো হাই হুলস্থুল নাই। তুমি এনেকুৱা লাগিছে গম পাইছা নে? তুমি যে গাঁৱত যেতিয়া থাকা ন, বাঁহ তলবোৰ যে থাকে ন, বাঁহ তলত যেতিয়া ঘূৰি ফুৰা ন, তেনেকুৱা এটা মানে কিবা এটা ফিল লাগিছে। আৰু তুমিতো আছা, মানে তোমাক লগ পালে আৰু মোক কি ভাল লাগে তুমি জানাই। সেইটোতো ক'ব নালাগে। আৰু ফ্ৰেণ্ড আৰু মন পচন্দৰ বন্ধু যেতিয়া থাকে, সন্ধিয়া হওক ৰাতি হওক কথা নাই। একদম সঁচা দেই, যেতিয়া মানে তুমি, মই বেলেগ নকওঁ ন, আজমল যেতিয়া থাকে ন মোৰ লগত, একদম মানে এনেকুৱা এটা ভাল লাগে নহয়, বহুত ভাল লাগে। একদম মানে ভাষাৰে বুজাব নোৱাৰি গম পাইছে। হয়, আপোনালোকে সন্ধিয়া মনৰ মানে লগৰ বন্ধুৰ লগত ঘূৰা ফুৰা কৰক, কাৰণ দুদিনীয়া জিন্দগী, হাঁহি ফূৰ্তি এনজয় কৰি থাকক। আৰু লগৰজনেতো জুবিন দাৰ গানটো কি ক'ম, জুবিন দাৰ গানটো চবৰে ফেভৰেট হয়। এইফালে কি মজা গান মানে, এনেকুৱা লাগিছে একদম নাচিয়ে দিওঁ নেকি। ৱাহ ভাল লাগিছে ব্ৰ। মানে গান 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 কি মজা গান। আৰু তাতে বহুত দিনৰ মূৰত এনেকে আমি সন্ধিয়া ওলাই আহিছো। সন্ধিয়া মানে কেইটা টাইমটো চাই কেইটা হৈ গৈছে? এতিয়া বাজিছে, সন্ধিয়া বুলি নকয়, এতিয়া 8টা বাজিছে। 8টা বাজিছে। আৰু 8টা বজাত এনেকুৱা মানত জুবিন দাৰ গান শুনি বহুতে ভাল লাগিছে। ঠিক কথা কৈছে, মানে কলেজ মানে যেতিয়া স্কুলীয়া জীৱন একদম মানে সেইবিলাক মনত আহিছে। আৰু আমি বহুত মিছ কৰোঁ, অসমত নাই, এতিয়া বেংগলোৰত আছোঁ, কিন্তু অসমৰ এই মমেণ্টটো বহুত মানে মিছ কৰোঁ। তাকে আজি লগতে ক'লো বোলো আহা অলপ ঘূৰি আহোঁ। ওলাই আহিলোঁ সন্ধিয়া সময়ত। জুবিন দাৰ গানেই মেইন। জুবিন দাৰ গান শুনা, পুৰা এনজয় কৰা। কোনো জনী কাষে চপা নাই, কি ক'ম ব্ৰ, বহুত ভাল লাগিছে, বহুতে মানে ভাল লাগিছে। কি ক'ম, ক'বলে মুখত একো ভাষা নাই, এনেকুৱা মানে ভাল লাগিছে। সন্ধিয়া সময়ত জুবিন দাৰ গান আৰু তাতে ৰোমান্টিক আছামিজ চং, কি ক'ম আৰু। আপোনালোকেও লগৰবিলাকৰ লগত ঘূৰা ফুৰা কৰক অলপ সন্ধিয়া সময়ত, আবেলি পিছবেলা মানে মৰ্ণিং পুৰা ঘূৰক। বেংগলোৰত কোন আছে, কাৰণ যিবিলাক অসমৰ আমাৰ পৰিৱেশ, খেতি পথাৰ বা যিটো চাৰিওফালে
তাৰ বাবে বেংগলত এনেকৈ অলপ ওলাই আহক। লোকেশ্যনটো পাণটোৰ লেক বুলি ক'লে আপোনালোকে চবে চিনি পায়। আহক সন্ধিয়া সময়ত অলপ ঘূৰা ফুৰা কৰি যাওক, মাইণ্ডটো বহুত ফ্ৰেছ হ'ব। এইটো হৈছে পাণটোৰ পোষ্ট অফিচ নিয়েৰ। হা, আৰু লেকটো বহুত ডাঙৰ হয়। এতিয়া আপোনালোকৰ ৰাতি দুখাব নোৱাৰো, অলৰেডি মোৰ ভিডিঅ'ত পাইছে চাগে, তেওঁ এবাৰ নাজাৰতে চাওক, এইটো চাওক, চাওক পুৰা পানী মানে পুৰা ফুল। দেখিছানে? এইটো ক'ৰবাত নদীৰ নিচিনা হৈছে নাই? পুৰা জানে আমি সাগৰত পাৰত বহি আছো এনেকুৱা লাগিছে, বহুত ভাল লাগিছে মানে। আহক আপোনালোকে ফুৰিবলৈ।